নমস্কাৰ বন্ধু বান্ধৱীসকল এল পি আৰু ইউ পিৰ কাৰণে যি বিজ্ঞাপন প্ৰকাশ পাইছিলে বি টি চিৰ ক্ষেত্ৰত আৰু সেই সম্পৰ্কত নিযুক্তি কেতিয়া হ'ব বি টি চিৰ মাধৱ চেত্ৰী ডাঙৰীয়া তেখেত MCLA হয় তেখেতে কিছুদিনৰ আগতে এটা বক্তব্য কৰিছিল যে আগষ্ট মাহৰ ভিতৰতে নিযুক্তি হ'ব। এই আগষ্ট মাহৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট হৈ আছে, প্ৰায় স্কুটিনিটো সম্পূৰ্ণ হৈছে, ভেৰিফিকেশ্যনটো প্ৰায় সম্পূৰ্ণ হৈছে। মেৰিট বিশেষত যেনেকৈ ষ্টেটে কৰিছে ইয়াত কোনো ৰিকমেণ্ডেশ্যনটো নচলে, কোনো তেনেকুৱা ভিতৰুৱা কোনো এটা ইয়াত কোনোবাই যদি কৰিব বিচাৰিছে তেনেহ'লে এইটো আমি প্ৰায় নাচত কৰিছোঁ, এইটো আমি চাই আছোঁ। ইয়াত কোনো তেনেকুৱা নকৰাকৈ যিমান এপইণ্টমেণ্টটো ইয়াত হ'ব মেৰিট ৱাইজতে এখেতসকলৰ ট্ৰেডৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আমি ইয়াত এপইণ্টমেণ্টটো দিম আৰু প্ৰায় 1200 আমাৰ SIOটো পাইছোঁ, সেই SIOৰ ওপৰত ভিত্তি কৰি ইমান এপইণ্টমেণ্টটো আমি দিয়া হ'ব। আপোনালোকে মাধৱ চেত্ৰী ডাঙৰীয়াৰ মন্তব্য শুনিলে আৰু এই সম্পৰ্কতে যোৱাকালি বি টি চি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াইও তেখেতৰ বক্তব্য প্ৰকাশ কৰিছে। আহকচোন প্ৰমোদ বড়ো ডাঙৰীয়াই কি বক্তব্য কৰিছিল আপোনালোকে এবাৰ শুনি লওক। ইতিমধ্যে BTR চৰকাৰখনে সিদ্ধান্ত লৈছে, যিখিনি পেণ্ডিং চাকৰি আছে এই চাকৰিবিলাক অতি শীঘ্ৰে দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। শিক্ষকৰ খালী থকা পদ সকলো পদকে আমি সকলো পদখিনি আমি ইতিমধ্যে এপইণ্টমেণ্ট দিয়াৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা লোৱা হৈছে। 2024 চনত আমাৰ যিটো আছে 2021 চনত আপোনালোকে দুইটা বক্তব্য শুনিলে। এতিয়া কথা হ'ল যদি অতি সোনকালে অৰ্থাৎ আগষ্ট ছেপ্টেম্বৰ মাহতেই যদি বি টি চিৰ LPUP নিযুক্তি হৈ যায় তেতিয়া এটা DWৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব, কিয়নো বি টি চিত যিসকলে পাব প্ৰায় 1200মান পোষ্ট SIP প্ৰফিল আছে আপোনালোকে শুনিছে, গতিকে সেইখিনি প্ৰাৰ্থী যদি পাই যায় গতিকে DWত তেওঁলোকেও আবেদন কৰিছিলে, গতিকে আগতীয়াকৈ যদি নিযুক্তি হৈ যায় তেওঁলোকে পিছত আকৌ DWৰ কাৰণে তেখেত অভাৰলেপিঙৰ সমস্যাটো নহ'ব। গতিকে যদি বি টি চিৰ LPUPৰ নিযুক্তি অতি শীঘ্ৰেই হৈ যায় তেতিয়া অতি ভাল হ'ব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যি 5550টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে সেই সকলো নিযুক্তি 2025 চনৰ 10 মে তাৰিখেহে হ'বগৈ। গতিকে যদি আগতীয়াকৈ বি টি চিৰ LPUPৰ নিযুক্তি হৈ যায় তেতিয়া অভাৰলেপিঙৰ সমস্যা কিছু পৰিমাণে নোহোৱা হ'ব, যিহেতু এইখিনি প্ৰাৰ্থীয়ে আগতীয়াকৈ হ'ব। আৰু বি টি চিৰ ক্ষেত্ৰত বহুতে কাট অফৰ ভিডিঅ' বনাবৰ কাৰণে তেখেতে অনুৰোধ কৰিছিল, কিন্তু বি টি চিৰ যিখন কেণ্ডিডেটৰ লিষ্ট তাতে এভাৰেজ নাম্বাৰখিনি আছে, গতিকে প্ৰায় স্পষ্ট হৈ আছে। আৰু বি টি চিৰ ক্ষেত্ৰত বি টি চি কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়াৰ কথা আছে, আপোনালোকে নিশ্চয় জানে। আৰু নন বি টি চিৰ প্ৰাৰ্থী বহুতো আবেদন কৰিছে, গতিকে সকলো মিলাই ফাইনেল মেৰিট লিষ্ট ওলালে গম পোৱা যাব। গতিকে আজি এইখিনি বক্তব্য আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।